Hi, Sagar classes@unrroy সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা মেথছৰ কিছুমান ইম্পৰ্টেণ্ট লৈ আহিছোঁ ট্ৰিক আৰু মানে কি এক্সামৰ কাৰণে, অৰ্থাৎ কি এক্সাম? জবৰ এক্সাম, মানে চাকৰি, জীৱনৰ ভৰসাৰ ওপৰত, যে জীৱনটো কেনেকৈ চলিব তাৰ ভৰসা, যে এইটো এক্সাম দিয়ে মোৰ পৰিয়ালবৰ্গ মই ধুনীয়াকৈ ৰাখিব লাগিব, এনেকুৱা এটা ট্ৰিক লৈ আহিছোঁ যে কেনেধৰণে ৰাখিম, যে পাছ কৰিব পাৰিম নে ফেইল কৰিব পাৰিম, যে পাছ কৰিলে আমাৰ জীৱন ভাল হ'ব, মোৰ পৰিয়াল ভাল হ'ব, ফেইল কৰিলে আমাৰ জীৱন বেয়া হ'ব, মোৰ পৰিয়াল বেয়া হ'ব। গতিকে আমি চাব লাগিব যে কি ধৰণে কৰিলে মেথছটো আমি পাৰিম আৰু মোৰ লাইফটো ভাল হৈ যাব। গতিকে এই প্ৰশ্নটো হ'ল আমাৰ কি যে অল এক্সামত, অৰ্থাৎ জব এক্সামত, অল জবত কাৰণ বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন, যে ইয়াত আছে √887 × 889 + 1, যে এই মেথছটো কৰিব লাগিলে এই 4টা অপশ্যন আছে, ইয়াত যিকোনো এটা অপশ্যন কাৰেক্ট, শুদ্ধ। যদি এইটো মেথছ পাৰোঁ তেতিয়া চেম প্ৰচেছ, এইটো পাৰিলে এইটো পাৰিম আৰু এইটো নোৱাৰিলে সেইটোও নোৱাৰিম কৰিব। গতিকে আমি কেনেধৰণে কৰিম এই মেথছটো, যে এই মেথছটো আমি সলভ কৰিব লাগিব, কিছুমান কনচেপ্ট জানিব লাগিব আৰু কনচেপ্ট জানি লোৱাৰ পিছত আমি এই মেথছটো আমি সলভ কৰিব পাৰিম। অৰ্থাৎ কি আছে, এইটো আৰু এই সংখ্যাটো, এইটো সংখ্যাৰ লগ লগে দিলে 88, অৰ্থাৎ 1 প্লাছ কৰি যাব আৰু এইটো সংখ্যাৰ পৰা 1 মাইনাছ কৰি যাব, অৰ্থাৎ দুটা সংখ্যা ইনটু কৰি দিলে প্লাছ কৰি দিলে কিবা এটা ভেলু ওলাব। অ'কে, এতিয়া আমি ফাৰ্ষ্ট এইটো নাম্বাৰ, এই নাম্বাৰটো আমি ইয়াত লোৱা হ'ব, কি আছে 887, এইটো কি আছে প্লাছ আছে, এইটো প্লাছ 1 ইকুৱেল কি হ'ব 888, অৰ্থাৎ প্লাছ কৰি এইটো। নেক্সট আমি যদি এইটো নাম্বাৰ ইয়াত লৈ লওঁ 889, ইয়াত কি হ'ব মাইনাছ কৰি দিয়া, ইকুৱেল কি হ'ব 888, অৰ্থাৎ দুটাই নাম্বাৰ আমাৰ সেম আছে, দুটা নাম্বাৰ যদি আমাৰ সেম থাকে তেতিয়াহ'লে এইটোৱে আনসাৰ হ'ব, অৰ্থাৎ ইয়াৰ আনসাৰ কি হ'ব 8, অৰ্থাৎ 888। এনেকুৱা যদি মেথছ আছে তেতিয়া এই 1টোৰ লগত এবাৰ সৰুটোৰ প্লাছ কৰিবা, ডাঙৰটোৰ এবাৰ মাইনাছ কৰি দিবা। অ'কে, এনেকুৱা নাম্বাৰ দুটা থাকিব, মাজত পূৰণ চিন থাকিব আৰু শেষত প্লাছ চিন হ'ব। এই প্লাছ চিন যা 1টো এবাৰ সৰুটোৰ লগত প্লাছ কৰিবা, এবাৰ ডাঙৰটোৰ লগত মাইনাছ কৰি দিবা, মেথছ কমপ্লিট, তাৰ অপশ্যনটো বাছি লোৱা। অ'কে, এটা যাবে ইয়াত 92 আছে, 92 সৰু আৰু 94 ডাঙৰ, হয় নহয়? এই 92ৰ লগত কি প্লাছ হ'ব, এইটো প্লাছ কৰি দিয়া 1, ইকুৱেল কি হ'ব 93, আমি এইটো পোৱা গ'ল। নেক্সট কি আছে, এইটো আছে 94 লগত কি, এইটো ডাঙৰ, ডাঙৰ মানে মাইনাছ, কি হ'ব এইটো 93, ইয়াত অপশ্যন কি আছে 8 আছে। যদি এনেধৰণৰ প্ৰশ্ন আমাৰ পৰীক্ষাত আহে তেতিয়াহ'লে এই ধৰণে যেতিয়া আমি কনচেপ্টটো লৈ সলভ কৰোঁ তেতিয়া পৰীক্ষাত নিশ্চয় আমি শুদ্ধ পজিটিভ পোৱা যাব। থেংক ইউ।